বন্ধুসকল প্ৰথমতে তোমালোক সকলোকে স্বাগতম জনাইছো। আজি এইটো ক্লাছত ডিটারমিনার কি ডিটারমিনার কেইভাগত ভগাব পাৰি কেতিয়া এটা নাউন স্পেসিফিক হয় আৰু কেতিয়া জেনেৰেল হয় এই সম্বন্ধে আলোচনা কৰিবলৈ যত্ন কৰিম। আশা কৰিছো প্ৰথমৰ পৰা হেকাংলৈকে মনোযোগ সহকাৰে চাই থাকিবা। এতিয়া আমি আহো ডিটারমিনার কি এই সম্বন্ধে। ডিটারমিনার is a word which is used at the beginning of a noun to introduce a noun whether the noun is specific or general. তার মানে ডিটারমিনার হল এনেকুৱা শব্দ যিবিলাকে বা যিয়ে নাউনৰ আগত বহে আৰু নাউনক পৰিচয় কৰাই দিয়ে যে কেতিয়া এটা নাউন স্পেসিফিক হয় আৰু কেতিয়া জেনেৰেল হয়। আমি ডিটারমিনারক চাৰি ভাগত ভাগ কৰিব পাৰোঁ। আৰ্টিকলছ A and D, demonstrative that, this, those, possessive my, his, her, your, its, our, their, quantifiers some, any, much, many, a lot, a few, several ইত্যাদি। আমি প্রথমতে আর্টিকলস সম্বন্ধে ইয়াত আলোচনা কৰিম। এ এন ডি এ এন হল ইনডিফিনিট আর্টিকল আৰু ডি হল ডিফিনিট আর্টিকল। আমি এটা নাউন কেনেকৈ জেনেৰেল হয় আৰু কেনেকৈ স্পেসিফিক হয় এই সম্বন্ধে বুজিবলৈ প্ৰথমতে দুটা উদাহৰণ লৈ আহো। A singer is wealth of our nation. ইয়াত singer হল জেনেৰেল নাউন, কাৰণ ইয়াত কোনো এটা নিৰ্দিষ্ট সিংগাৰৰ কথা কোৱা হোৱা নাই। গোটেই সিংগাৰ জাতিটোকে কোৱা হৈছে, গতিকে ই হল জেনেৰেল। দ্বিতীয় বাক্যটোত ৰীতা লাভছ দ্য সিংগাৰ, ইয়াত স্পিকাৰে বা কওতাই লিসেনাৰ বা শুনোতাক ৰীতাই ভাল পোৱা নিৰ্দিষ্ট এজন সিংগাৰৰ কথা কৈছে। নিৰ্দিষ্টকৈ কোৱাৰ বাবে ইয়াত সিংগাৰটো হৈছে স্পেসিফিক, কাৰণ স্পিকাৰ আৰু লিসেনাৰ দুয়োজনে সিংগাৰ ভাল পোৱা সিংগাৰজন সম্বন্ধে জানে। গতিকে যেতিয়া স্পিকাৰ আৰু লিসেনাৰে এটা নাউন সম্বন্ধে জানে তেতিয়া সেইটো নাউন হৈ যায় স্পেসিফিক, আৰু যদি নাজানে তেতিয়া সেই নাউনটো হৈ যায় জেনেৰেল। এতিয়া আমি আহো ডেমনস্ট্ৰেটিভ ডিটারমিনার সম্বন্ধে। ডেমনস্ট্রেটিভ ডিটারমিনার is more specific than a definite article. আমি কেইটামান উদাহৰণ লৈ আহো। This bike is nice to look. ইয়াত নিৰ্দিষ্ট এটা বাইকৰ কথা কৈছে যে এইটো বাইক দেখিবলৈ ধুনীয়া, আৰু এইটো নিচেই ওচৰৰ পৰা এটা বাইকৰ কথা ইয়াত বৰ্ণনা কৰিছে। গতিকে এইটো বাইক সম্বন্ধে স্পিকাৰে জানে আৰু লিসেনাৰো বা শুনোতায়ো জানে। স্পিকাৰে লিসেনাৰক কৈ আছে বাইকটোৰ কথা, এনেকৈ বৰ্ণনা কৰি আছে যে বাইকটো কেনেকুৱা। গতিকে ইয়াত দিছ হল ডেমনস্ট্রেটিভ ডিটারমিনার আৰু বাইক হল স্পেসিফিক। ইয়াত দিছ হল স্পেসিফিক ডিটারমিনার আৰু বাইক হল স্পেসিফিক নাউন। তেনেকৈ দ্বিতীয় বাক্যটোত দিছ বাইকস আর নাইস টু লুক, ইয়াত কিছু সংখ্যক বাইকৰ কথা স্পিকাৰে লিসেনাৰক বৰ্ণনা কৰি আছে। তাৰ মানে এইটো বাক্যত দুয়োজনেই বাইকটো সম্বন্ধে
জানে গতিকে ইয়াত দিছ হ'ল স্পেচিফিক ডিটাৰমিনাৰ আৰু বাইকছবোৰ হ'ল স্পেচিফিক নাউন্স। ঠিক তেনেদৰে তৃতীয় আৰু চতুৰ্থ বাক্যত that bike is nice to look, those bikes is nice to look। ইয়াত that অলপ দূৰৰ কোনো বাইকৰ কথা স্পিকাৰে লিচনাৰক কৈ আছে। those অলপ দূৰৰ কিছু সংখ্যক বাইকৰ কথা স্পিকাৰে লিচনাৰক বৰ্ণনা কৰি আছে। গতিকে ইয়াত that আৰু those হ'ল স্পেচিফিক ডিটাৰমিনাৰ আৰু বাইক আৰু বাইকছ হ'ল স্পেচিফিক নাউন। আশা কৰিছোঁ বুজিবলৈ হওক। এতিয়া হওঁ পজিটিভ ডিটাৰমিনাৰ সম্বন্ধে। পজিটিভ ডিটাৰমিনাৰ কি? পজিটিভ ডিটাৰমিনাৰ্ছ উই কেন ইউজ টু শ্ব' অনাৰশ্বিপ। আমি কেইটামান উদাহৰণ লৈ আহোঁ। দিছ ইজ ইউৰ বাইক। প্ৰথম বাক্যটোত ইউৰ নামৰ ডিটাৰমিনাৰৰ বাইকৰ ওপৰত থকা মালিকী স্বত্বৰ কথা বুজাইছে। দ্বিতীয় বাক্যটো দিছ ইজ হাৰ বাইক। দ্বিতীয় বাক্যটোত হাৰ নামৰ ডিটাৰমিনাৰৰ বাইকৰ ওপৰত থকা মালিকী স্বত্বৰ কথা বুজাইছে। তৃতীয় বাক্যটো আই হেভ চ'ল্ড মাই লেণ্ড। ইয়াত মাই নামৰ ডিটাৰমিনাৰৰ তেওঁৰ মাটিৰ ওপৰত থকা মালিকী স্বত্বৰ কথা বুজাইছে। তৃতীয় বাক্যটোত হুইচ ইজ দেয়াৰ ফ্লাট। তৃতীয় বাক্যটোত সিহঁতৰ নিৰ্দিষ্ট ফ্লাট, যিটো ফ্লাট সিহঁতৰ বা যিটো ফ্লাটৰ ওপৰত সিহঁতৰ মালিকী স্বত্ব আছে সেই ফ্লাটৰ কথা কৈছে। ইয়াত বাইক কেনেকৈ স্পেচিফিক নাউন এই সম্বন্ধে বুজাবলৈ চেষ্টা কৰিম। যেনেকৈ দিছ ইজ ইউৰ বাইক। ইয়াত স্পিকাৰে লিচেনাৰক তাৰমানে শুনোতাক বাইকৰ ওপৰত থকা মালিকী স্বত্বৰ কথা কৈ আছে। গতিকে দুয়োজনে বাইকটো সম্বন্ধে জানে। গতিকে ইয়াত বাইক হ'ল স্পেচিফিক নাউন। তাৰমানে এটা নাউনৰ কথা যেতিয়া বৰ্ণনা কৰা হয়, যদি সেই নাউন সম্পৰ্কে স্পিকাৰ আৰু লিচেনাৰ কওঁতা বা শুনোতা দুয়োজনেই জানে, তেতিয়া সেইটো নাউন হয় স্পেচিফিক। আৰু যদি নাজানে তেতিয়া সেইটো হয় জেনেৰেল। আশা কৰিছোঁ বুজিবলৈ হওক। এতিয়া আমি আহোঁ কোৱান্টিফায়াৰ্ছ সম্বন্ধে। দ্য মোষ্ট কোৱান্টিফায়াৰ্ছ আৰ চাম, এনি, মাছ, মেনি, এ লট, ফিউ, এ ফিউ, সেভাৰেল, এনাফ। Quantifiers indicate quantity of nouns. For example, Rohim has few oranges in the box. ইয়াত বক্সৰ ভিতৰত যি অলপ সংখ্যক অৰেঞ্জ আছে তাৰে কোৱান্টিটি বুজাইছে। দ্বিতীয় বাক্যটোত I have some apples in the box. ইয়াত বক্সৰ ভিতৰত যি কিছু সংখ্যক আপেল আছে তাৰে কোৱান্টিটি বুজাইছে। তৃতীয় বাক্যটোত হাউ মেনি বুকছ অন দ্য টেবুল। টেবুলৰ ওপৰত যিমান সংখ্যক কিতাপ আছে তাৰে কোৱান্টিটি বুজাইছে। চতুৰ্থ বাক্যটোত হাউ মাছ চুগাৰ ইন দ্য জগ। জগৰ ভিতৰত যি পৰিমাণৰ চুগাৰ আছে তাৰে পৰিমাণ বুজাইছে। আমি আজি এইটো ক্লাছত কি পালোঁ? ডিটাৰমিনাৰ কি? ডিটাৰমিনাৰ ইজ এ ৱৰ্ড হুইচ ইজ ইউজড এট দ্য বিগিনিং অফ এ নাউন টু ইন্ট্ৰডিউচ এ নাউন হুৱেদাৰ দ্য নাউন ইজ স্পেচিফিক
অৰ আৰু আমি পালোঁ কাইণ্ডছ অফ ডিটাৰমিনাৰ সম্পৰ্কে আৰ্টিকলছ এ এণ্ড ডি ডেমনষ্ট্ৰেটিভ that this those possessive my his her your its our their quantifiers some any much many a lot few several ইত্যাদি আৰু আমি পালোঁ কেতিয়া নাউন স্পেচিফিক আৰু কেতিয়া জেনেৰেল হয় আজি ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ পিছৰ ক্লাছত বিভিন্ন ধৰণৰ কোৱান্টিফায়াৰ সম্বন্ধে আৰু কাউণ্টেবল আনকাউণ্টেবল নাউনৰ লগত সেইবিলাকৰ ব্যৱহাৰ সম্বন্ধে আলোচনা কৰিম লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে বহুত ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব পাৰে